বেচৰি মনৰ আনন্দতে নাচে বেচৰি মনৰ আনন্দতে চৰণ চলাই নুপুৰ বজাই চৰণ চলাই নুপুৰ বজাই মধুৰ মধুৰ ভাষে নাচে বেচৰি মনৰ আনন্দতে মনৰ আনন্দতে পাখিলা মতে চৰি গইলা ইন্দ্ৰে পাছিলা মতে চৰি গইলা বিশ্বামিতৰি ঋষিৰ পাখে ক্ৰোধান্বিত হৈ অভিশাপ দিলা লতিকা বেষ্টিত হৈলা লতিকা বেষ্টিত হৈলা লতিকা বেষ্টিত হৈলা প্ৰকৃতিৰ ৰম্য ভূমি গহীন কানন ইয়ে মোৰ তপস্যাৰ উপযুক্ত স্থান বট বৃক্ষৰ তলতে ব্ৰতী হওঁ সাধনাত মোৰ তাৰ আগে আছে কৰ্তব্য বিশেষ ইন্দৰ অমৰাৱতীৰ পৰা শশীৰ পৰুষণাত বহিষ্কৃত হোৱা ৰম্ভা তিলোত্তমা উৰ্বশী এই তিনি দেৱকন্যা নমাই আনিব লাগিব মই মত্তলোকলৈ শাম এইবাৰ ব্ৰহ্মা বিষ্ণু শিৱ বশিষ্ঠ তহঁতৰ হৃদয়ৰ পিঞ্জৰাত তাখৰ কপনি হয় নে নহয় ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ পৰা তিনি শক্তি কৰি হৰণ এই তিনি শক্তি একত্ৰিত কৰি ত্ৰিবিদ্যা সাধন যজ্ঞ কৰি সমাপন মই হম ব্ৰহ্মাণ্ডৰ অদ্বিতীয় ভগৱান যাও মই মোৰ সাধনাত ব্ৰতী হওঁ
এতিয়া ব্ৰত মোৰ সম্পূৰ্ণৰূপে আকাশৰ চামনীলা কৰি পৰিহাৰ নিখিলৰ ৰন্ধে ৰন্ধে ঝংকাৰ তুলি তিনি দেৱ কন্যা নামি আহিছে মৰ্ত্যলোকলৈ। মই মোৰ সাধনত ব্ৰতী হওঁ। বতাহ বৰষুণ বৃষ্টিপাত নোহোৱাকৈ মোৰ আশ্ৰমৰ ফল ফুলবিলাক নাইকিয়া হ'ল কেনেকৈ? নাই হিংসাৰ চকুৰে চাইছে নেকি মোক শক্তিহীন ভগৱানে? নাই নাই নাই, যেই নহওক কোন খেলৰ অধম পাতকী এতিয়াও বিশ্বামিত্ৰৰ তপৰ মহিমা ম্লান হোৱা নাই। এতিয়াই শক্তি ভস্ম কৰিব পাৰো। সেয়ে কৰিলে তই ধৰা নপৰিবি। সেয়ে দিলো ঘোৰ অভিশাপ। নাক নৰ চক্ষু বৃক্ষ কীট পতংগ যেই নহওক কিয় দ্বিতীয়জনীয় প্ৰৱেশ কৰি মোৰ আশ্ৰমত লতিকা বেষ্টিত হবি। হাতে ধৰু ধৰি দেখিতে হাতে ধৰু ধৰি দেখিতে শুভ অতি ভয়াবহ গভীৰ অৰণ্য, এটি সামান্য বিগ, অথচ হেউ কৰিলে আজীৱক প্ৰতচন্দ্ৰ। ৰথ ৰথী সৈন্য সামন্ত এৰি সুদূৰত মৃগতিৰ অন্বেষণৰ বাবে আহি আহি পালোহি অৰণ্যৰে গভীৰ প্ৰান্ত। ইয়াৰ মাজতো কিবা এক অজান আকাংক্ষাত মোৰ হৃদয় কিয়
কঁপিব লাগিছে। কি কোনো যেন রমণীর করুণ বিরণী, কোন পাখণ্ড অবলা নারীক করে অত্যাচার। হরিচন্দ্র রাজত্ব কালত কার কার এনে দুহাহক রবা রবা রমণীগণ অচিরে প্রতিকারময় করিম সাধন। রবা 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 রমণীগণ রবা। রবা রবা রমণীগণ অচিরে প্রতিকারময় করিম সাধন। মহারাজ মহারাজ মহারাজ, গভীর গভীর কাননিটো অতিকে ভয়ঙ্কর। হৌ হৌ সুদূৰত হেয়া ঋষি বিশ্বামিত্ৰৰ উভতি যাওঁ আমি আপোন ৰাজ্যলৈ। হেয়া হেয়া হে শুনা, হেয়া শুনাৰী পুঞ্জয়, পুনৰ নাৰীৰ করুণ কণ্ঠস্বৰ শুনা। নিশ্চয় নিশ্চয় কোনোবা দুৰ্জনে অবলা নাৰীক কৰিছে অত্যাচাৰ। নিৰ্ভয় হোৱা ৰমণীগণ, নিজ প্ৰাণী বিসৰ্জন দি হলেও বিপন্নাক মই কৰিম উদ্ধাৰ। ৰবা মহাৰাজ, সৰ্বজ্ঞ বিজ্ঞ আপুনি। কিয় কিয় আপুনি এনেদৰে কৰিছে আচৰণ? ঋষিৰ আশ্ৰমীটো অতি ভয়ংকৰ, ইও এক ভীষণ ৰহস্য। মহাৰাজ, মই আপোনাৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰিছো। মহাৰাজ, উভতি যাওঁ আমি আপোন ৰাজ্যলৈ। ৰিপুঞ্জয় মহাৰাজ ৰজা মই কি ভীৰু শিগালৰ দৰে গছি মহাৰাজ আপোন আলয়ে আহে যদি সহস্ৰ প্ৰলয় বিশ্বগ্ৰাহী হৈ, পত্নী পুত্ৰ আত্মীয় স্বজন যদি হয় ভস্মীভূত, তথাপিতো এটা কথা তুমি ৰাখিবা মনত, ৰজাৰ কৰ্তব্য ইটো কদাপিতো নহয় ক্ষয়। ৰবা ৰবা ৰমণীগণ, অচিৰে প্ৰতিকাৰ কৰিম সাধন। মহারাজ মহারাজ হৈ গ'ল মোৰ আজন্ম সাধনাৰ ফল। বৃত্তক মই কৰিছিলো বন্ধন। কোনে কোন খেলৰ অধম পাতকী, কোনে আহি গুপ্তভাৱে বন্ধন মুক্ত কৰিলে ত্ৰিবিদ্যাক? কোন কোন খেলৰ অধম পাতকী? কোন? মই মুনিবৰ, মই বন্ধন মুক্ত কৰিলো বিদ্যাক।
তুমি ৰজা হৰিচন্দ্ৰ। হে ঋষিবৰ, ক্ষমা কৰ গধৱৰ হত অপৰাধ। নিৰাশ্ৰিত ৰমণীকণে হকাতৰে মাগিলে প্ৰাৰ্থনা আমাৰ। ৰজা মই সেই হেতু মুনিবৰ বন্দিনীৰ বন্ধন মই কৰিলোঁ মোচন। বিপন্না নাৰীক উদ্ধাৰৰ বাবে স্বইচ্ছাই মহৰ্ষি ৰোষবহ্নি মই কৰিছোঁ বৰণ। নাৰী কোন নাৰী? জাননে হেৰৌ মতিছন্ন ৰজা। নাৰী ৰূপে সৃষ্টি স্থিতি প্ৰলয়ৰ প্ৰতীক তিনি দেৱকন্যা সেয়া। নাৰী হওক নৰ হওক কিম্বা হওকেই বলৰ হৰে, হে মুনিবৰ দেহত যেতিয়া মোৰ সঞ্চাৰিত প্ৰাণ আশ্ৰিত ৰাখোৰ আহ্বান কিবাদৰে মই কৰোঁ প্ৰত্যাখ্যান। স্তব্ধ ৰাজন, অহংকাৰত মত্ত হৈ তপোবনে আহিছ ৰাজশক্তি প্ৰয়োগৰ হেতু। জাননে হেৰৌ মতিছন্ন ৰজা, তোৰ দৰে সহস্ৰাধিক ৰাজন মুহূৰ্ততে সৃষ্টি কৰিব পাৰোঁ তপৰ প্ৰভাৱে। জানো তো বোধন, তথাপিতো প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণে বাজে যদি মোৰ মৰণৰ ভেৰি, সেই মৃত্যু মোৰ বাবে হ'ব স্বৰ্গৰ সপোন। সত্য আপুনি বিশ্বৰ বৰণ্য ঋষি তপস্বী প্ৰধান। ক্ষুদ্ৰাদি ক্ষুদ্ৰ মই অধম মানৱ, মোৰ দৰে শত শত হৰিচন্দ্ৰক নিমিষতে সজিব পাৰে আপোনাৰ তপৰ প্ৰভাৱে। তথাপিতো কওক ঋষিবৰ, নাই জানো প্ৰাণী কিংকৰণ, নাই জানো অনুভূতি, হে ধৰ্মদাৰ কৰিব ৰক্ষণ। স্তব্ধ ৰাজন, তপোধন ক্ষমিও কমুক, নাজানি কৰিলো দুখ মই নৰাধম। ৰাজন প্ৰাণ দেনে প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। জাননে হেৰৌ মতিছন্ন ৰজা, আজন্ম সাধনাৰ ফলে সঞ্চয় কৰিছিলোঁ মই ৰত্ন ভাণ্ডাৰ। নিমিষতে দিলি বিসৰ্জন্তই মহাসিন্ধু জলে। অবংশে যদি মই তোক কৰোঁ অভিশাপে ভস্ম, তথাপিতো চালা মোৰ নহ'ব উপশম। অভিশাপ দিয়ক ঋষিবৰ, প্ৰাণ দানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। সেই অনাবিল আনন্দই মৰণৰ পৰে সংগী হ'ব মোৰ। আনন্দ আনন্দ, অনুতাপৰ এক বিন্দু অশ্ৰুজল নাহিল গৰি। অনুতাপ মুনিবৰ, হৰিচন্দ্ৰই অনুতাপ নকৰে কদাপি। আপুনি ঋষি মই ৰজা, আপোনাৰ কৰ্তব্য যদি দেৱ আৰাধনা, মোৰ কৰ্তব্যহে প্ৰাণ দানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। স্তব্ধ ৰাজন, বাৰে বাৰে তোৰ সেই একেই কথা। প্ৰাণ দানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। যদিহে তই প্ৰাৰ্থীৰ প্ৰাৰ্থনা কৰিব পাৰিব পূৰণ, তেন্তে মই প্ৰাৰ্থী তব সন্মুখত কৰ মোৰ প্ৰাৰ্থনা পূৰণ। আপোনাৰ প্ৰাৰ্থনা? হে ঋষিবৰ, অতুল ঐশ্বৰ্যৰ ভাৰ ভৰিৰে গচকি জীৰ্ণ পাখে লভিছে আশ্ৰয়। ত্যাগ কৰি ৰাজসুখ বনৰীয়া ফল মূল কৰিছে গ্ৰহণ। হে মুনিবৰ, কিয় আজি আপুনি মোক কৰে উপহাস? উপহাস নহয় ৰাজন, বিশ্বমিত্ৰ প্ৰাৰ্থী আজি তোমাৰ সন্মুখত। কোৱা, কি দানেৰে তুমি মোৰ প্ৰাৰ্থনা কৰিবা পূৰণ? হে মুনিবৰ,
যদি হয় প্রয়োজন এই প্রাণ বিসর্জন দিম মই তব শরণত। জানো প্ৰাণ অতি তুচ্ছ ক্ষত্ৰিয়ৰ বাবে, তাৰ বাহিৰে কি দান কৰিব পাৰিবা পূৰণ? হে মুনিবৰ, দিয়ে যদি অনুমতি পত্নী সম্বন্ধিতে আপোনাৰ দাসত্ব মই কৰিম স্বীকাৰ। হৰিচন্দ্ৰ, ভিক্ষুক ব্ৰাহ্মণময় দাস দাসীৰ নাই প্ৰয়োজন। আছে আছে মুনিবৰ, এক মোৰ প্ৰাণাধিক মৰমৰ পুত্ৰ, নাম তাৰ ৰোহিতাশ্বৰ। আপোনাৰ সাধনাৰ সিদ্ধিৰ বাবে যদি হয় প্ৰয়োজন, হে ঋষিবৰ নিজ হাতে তাক মই দিম বলিদান। হৰিচন্দ্ৰ, নহৰ একক মই নৰ ৰক্তৰ মোৰ নাই প্ৰয়োজন। হে ঋষিবৰ, তব যোগ্য উপচাৰ নাই মোৰ ক্ষুদ্ৰ ভাণ্ডাৰত। হৰিচন্দ্ৰ, আছে আছে মুনিবৰ, আছে। এখনি ক্ষুদ্ৰ ৰাজ্য, দুশ্চিন্তাৰ বিষৰ ভঁৰাল। হয় যদি মুনিবৰৰ কৰোণা ধন্য হম মুনিবৰ তজু চৰণে অৰ্পিয়া। পাৰিবা ৰজা, এই বিশাল অযোধ্যা ৰাজ্য মোৰ হাতত অৰ্পণ কৰিব পাৰিবা? তাতে অৰ্পণ কৰিম মই তব চৰণত। কম্পিত হয় যদি তোমাৰ হৃদয়, লগে লগে হত হত পৰ্যপাত হব মোৰ হৃদয়। আত্মীয় স্বজনে যদি কৰে নিন্দাবাদ, তুমি স্বজন সকলোকে মই কৰিম পৰিত্যাগ। ভৱিষ্যতে যদি হৃদয় হাহাকাৰ কৰে ৰাজ্যৰ কাৰণে, মহৰ্ষিৰ তীব্ৰ কোপানলত পৰি মই ভস্মীভূত হম। ভালদৰে ভাবিছোৱা ৰজা, বিশাল অযোধ্যাৰ প্ৰাৰ্থী মই। প্ৰয়োজন হলে তুমি তোমাৰ প্ৰত্যাখ্যান কৰিব পাৰা। হে মুনিবৰ, সূৰ্য বংশ ধৰে, নকৰে কদাপি ভংগ প্ৰতিশ্ৰুতি দান। মহাৰাজ, পৰিহাৰ নকৰিলে আপোনাৰ বাক্য পিতৃহাৰা হ'ব আজি অযোধ্যাবাসী। মহাৰাজ, শান্তিপ্ৰিয় জননীৰ কুলাত অশান্তি সৃষ্টি নকৰিব মহাৰাজ। ৰিপুঞ্জয়, মহাৰাজ, প্ৰতিশ্ৰুত মই নকৰিবা, নকৰিবা তুমি মোক অযথা বাৰণ। শত শত বজ্ৰপাত হস্ৰপলৈ আহে যদি মোৰ শিৰলৈ। পত্নী পুত্ৰ আত্মীয় স্বজন হয় যদি ভস্মীভূত, তথাপিতো জানিবা তুমি সূৰ্য বংশ ধৰে, নকৰে ভংগ প্ৰতিশ্ৰুতি দান। হে মুনিবৰ, কৃতাৰ্থ কৰিলা আজি তব কি পদানে। লওক মুনিবৰ, দাসৰ অঞ্জলি সাদৰেৰে কৰক গ্ৰহণ। দেখা দেখা সৰ্বজন শুয়ে কমন মন ৰাখি হৰিচন্দ্ৰ দিলাই জন হে হৰিনাৰায়ণ তোমাৰ অন্তলীলা বুজে কোন জন বুজে কোন ধন্য ৰজন, তোমাৰ দানময় কৰিলো গ্ৰহণ। কিন্তু শুনা হৰিচন্দ্ৰ, মুনিবৰ, তুমি আৰু পত্নী পুত্ৰ সমন্বিতে ত্যাগ কৰিব লাগিব এই
অযোধ্যা রাজ্য সাক্ষী থাকা বন দেবতা, সাক্ষী থাকা আকাশৰ চন্দ্ৰ সূৰ্য নক্ষত্ৰ মণ্ডলী, আজি সন্তে অযোধ্যাৰ মহাৰাজ বিশ্বামিত্ৰ মহাঋষি, আজি হন্তে অযোধ্যার মহারাজ বিশ্বামিত্র মহাঋষি। এই আপুনি কি কাৰ্য কৰিলে, কীৰ্তিহাৰা কৰিলে আজি অযোধ্যাবাসীক। মহাৰাজ, মন্ত্ৰীবৰ মন্ত্ৰীবৰ মন্ত্ৰীবৰ। হে ঋষিবৰ, অনুমতি কৰক দাস, যাওঁ মই আপোনাবাকে ৰাজবেশৰ বিনিময়ত পৰিধান কৰোগৈ ভিক্ষুক বসন। জয়ৰাজন, নিষ্কৰ্তব্যত তুমি হোৱা অগ্ৰসৰ। অহংকারী অধ্যত রাজন, তহঁতৰ এই অহংকাৰৰ বাবে ক্ষত্ৰিয় জাতি আজি ধ্বংসৰ পথত